stationary এই শব্দটো লিখা পঢ়াৰ লগত যিসকল জড়িত বা ছবি অঁকা তেনেকুৱা কাৰুকাৰ্যৰ লগত যিসকল জড়িত বিশেষকৈ শিক্ষাৰ্থীসকলৰ এটা চিনাকি শব্দ STATIONERY stationary লিখা পঢ়া বা ছবি অঁকাৰ লগত জড়িত যিবিলাক বস্তু সেইসমূহক আমি ষ্টেচনাৰী বুলি কওঁ আৰু লগতে এইসমূহ বস্তু যি দোকানত উপলব্ধ সেই দোকানক আমি ষ্টেচনাৰী দোকান বা ষ্টেচনাৰী শ্বপ বুলি কওঁ গতিকে এই শব্দটোৰ লগত বিশেষকৈ শিক্ষাৰ্থীসকলক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই ইংৰাজীত এই ষ্টেচনাৰী শব্দটো ব্যৱহাৰ কৰি আমি বাক্য এনেকৈ ক'ব পাৰো I went to the market to buy some stationery I bought this color box from that stationery shop যে সেই ষ্টেচনাৰী দোকানখনৰ পৰা মই এই ৰঙৰ বাকচটো কিনিছো গতিকে এই ষ্টেচনাৰী শব্দটো আমাৰ একেবাৰে চিনাকি কিন্তু ষ্টেচনাৰী আৰু এটা শব্দ আছে ষ্টেচনাৰী আৰু ষ্টেচনাৰী দুটা শব্দ আছে লিখা পঢ়াৰ লগত জড়িত বা ছবি অঁকাৰ লগত জড়িত যিসকল ব্যক্তি বিশেষকৈ শিক্ষাৰ্থীসকলে ষ্টেচনাৰী শব্দটো আমি সঘনাই ব্যৱহাৰ কৰোঁ গতিকে আমাৰ সেই চিনাকি শব্দটোৰ বিষয়ে আমি পাতিলো আৰু এটা যে ষ্টেচনাৰী শব্দ আহে শুনিবলৈ একেবাৰে একে সেই শব্দটোৰ অৰ্থ কি দুইটা শব্দ ষ্টেচনাৰী আৰু ষ্টেচনাৰী দুইটা শব্দৰ বানানৰ মাজত মাত্ৰ এটা ই আৰু এৰ পাৰ্থক্য আমাৰ চিনাকি যেটো শব্দ ষ্টেচনাৰী STATIONERY আৰু আনটো শব্দ STATIONARY 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 মানে হৈছে কিবা এটা বস্তু লৰচৰ নকৰা একে ঠাইতে থকা not moving স্থিৰ অৱস্থাত থকা মানে ৰৈ থকা যেনে the motor cars remain stationary at the traffic light when the red signal is on যেতিয়া ৰঙা লাইট বা ৰঙা সিগন্যাল অন হৈ থাকে তেতিয়া ট্ৰাফিক লাইটত গাড়ীবিলাক ৰৈ থাকে বা স্থিৰ হৈ থাকে stationary The truck crashed into a stationary vehicle. Stationary vehicle. Roi thoka gari. The sun is stationary in the sky. Je sূৰ্যটো আকাশত স্থিৰ অৱস্থাত থাকে ৰৈ থাকে গতিকে stationary বুলি ক'ব পৰা যায় আজি নিশ্চয় এই দুইটা শব্দ stationary আৰু stationary এই দুইটা শব্দৰ মাজত নিশ্চয় আপোনালোকে পাৰ্থক্য ধৰিব পাৰিছে stationary যেটো NERY শেষত এই শব্দটো আমি সততে ব্যৱহাৰ কৰো গতিকে আমাৰ চিনাকি আজি আমি আনটো শব্দৰ লগতো পৰিচিত হলো হয়তো বহুতেই জানো বহুতে নাজানিবও পাৰো গতিকে যিসকলে নাজানো নিশ্চয় আজি শিকিছো আজিলৈ আহিছো পৰৱৰ্তী দেওবাৰে আকৌ লগ পাম ধন্যবাদ